সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰস্থিত এখনি আগশাৰীৰ শিক্ষা অনুষ্ঠান দিল্লী পাব্লিক স্কুলৰ নৱম গৌৰৱময় প্ৰতিষ্ঠা দিৱসটি দিনজোৰা কাৰ্যসূচীৰে উলহ মালহেৰে উদযাপন কৰা হয়। আমাৰ 9th ফাউণ্ডেশ্যন ডে আছিলে দিল্লী পাব্লিক স্কুল যোৰহাটৰ and we have completed 8 years of education here in Assam in Jorhat. আজি গোটেইটো প্ৰগ্ৰাম আছিলে আৰু প্ৰগ্ৰামত বিভিন্ন বেলেগৰ মানে বিহু প্ৰগ্ৰাম ইয়া এইটো সব আজি শ্ব' কোৱা হৈছিলে আৰু বেসিক্যালি Foundation Day is the day that we have completed our 8 years of education and we have given our best academy ya hok ya amar basically sports or juntu hoy etu best ami disu Jorhatot और एटू उपत आमी कन्टिन्यू राखिम। শৈক্ষিক নগৰী যোৰহাটৰ কেইগৰাকীমান শিক্ষিত ব্যক্তিৰ প্ৰচেষ্টাৰ ফলত 2017 চনৰ 28 এপ্ৰিলৰ এটি পবিত্ৰ ক্ষণত বৰভেটি পথত দিল্লী পাব্লিক স্কুল স্থাপন কৰা হৈছিল। এই বিদ্যালয়খনৰ গৌৰৱ আৰু উল্লাসৰে নিজৰ নৱম সংখ্যক প্ৰতিষ্ঠা দিৱস উলহ মালহেৰে পালন কৰা পৰিলক্ষিত হয়। দিল্লী পাব্লিক স্কুল যোৰহাটৰ 8 বছৰ শেষ হৈ আমি এতিয়া 9 বছৰত 9th yearত ফাউণ্ডেশ্যন ডেত আমি পৰি দিব গৈছোঁ। এই 8 বছৰ আমি বহুত গ্ৰ' কৰিলোঁ। স্কুলে বহুত এচিভমেণ্টছ আৰু বহুতখিনি এৱাৰ্ডছ পালে। আমাৰ ল'ৰা ছোৱালী ডিষ্ট্ৰিক্ট, ষ্টেট লেভেল, ডিষ্ট্ৰিক্ট লেভেল আৰু নেশ্যনেল লেভেলত বহুত তেওঁলোকে এচিভ কৰিছে। ডিফাৰেণ্ট ফিল্ডত একাডেমিক হওক আৰু পষ্ট স্কলাষ্টিক হওক তেখেতসকলে ল'ৰা ছোৱালীসকলে বহুতখিনি এচিভমেণ্ট কৰিলে। আমি ইমান কম সময়ত আমি ভাবিছোঁ যে আমি বহুতখিনি আগবাঢ়ি গ'লোঁ আৰু আজিৰ যিটো অনুষ্ঠান তাত কালচাৰ, আমাৰ দশাৱতাৰ আৰু ৰাগ আমি ল'ৰা ছোৱালীক যিটো শিকাওঁ আৰু অৰ্কেষ্ট্ৰা মিউজিকৰ থ্ৰুৱেদি আমি এই অনুষ্ঠান আগবঢ়াইছোঁ যাতে মিউজিক ইজ দ্য ফুড অফ লাভ আৰু এম্পেথি, লাভ আৰু কাইণ্ডনেছ নহ'লে আমাৰ যিটো মটো এই বছৰৰ কাৰণে লেটছ এমব্ৰেচ, লেটছ ইনক্লুড, এই মটো আমি হেৰাই দিম যদি আমি সকলোকে ইনক্লুড কৰিব নোৱাৰোঁ। সেই থিমেদি আমি এই বছৰ আগবাঢ়িছোঁ যাতে 9th year অফ ফাউণ্ডেশ্যন বহুত ছাকচেছফুল হয়। আমি উইছ কৰোঁ আমাৰ মেনেজমেণ্টে আমাক ছাপোৰ্ট কৰে, ছ'চাইটিয়ে ছাপোৰ্ট কৰে, ল'ৰা ছোৱালী পেৰেণ্টছসকলকে আমি ওৱান কমিউনিটি, ওৱান ফেমিলি কৰি আমি আগলৈ লৈ যাব পাৰোঁ। উল্লেখযোগ্য যে দিল্লী পাব্লিক স্কুলৰ আৰম্ভণিৰে পৰা বিদ্যালয়খনে ছাত্ৰ ছাত্ৰীৰ শৈশৱ আৰু শিক্ষা জীৱন গঢ়ি তোলাত দৰ্শনীয় সাফল্য অৰ্জন কৰি আহিছে। এই নৱম বৰ্ষৰ প্ৰতিষ্ঠা দিৱস অনুষ্ঠানত অতিথিসকলৰ সম্ভাষণ আৰু বিদ্যালয় সঞ্চালনা সমিতিৰ অন্যতম সদস্য নিতেশ জৈন আৰু নিশান্ত জৈনৰ বন্তি প্ৰজ্বলনৰ জৰিয়তে অনুষ্ঠানটি শুভাৰম্ভ কৰা হয়। 8 year আমি কমপ্লিট কৰিলোঁ। We are entering into 9th year and it's 9th foundation day of DPS Jorhat. So এইটো 9 বছৰত আমি এটা সোসাইটিৰ ভিতৰত ভাল এটা স্কুলৰ ভিতৰত মাৰ্ক ৰাখিছোঁ আমি আৰু various awards have been won by us in these last 8 years আৰু আজিও আমাৰ টিচাৰবিলাকে নেশ্যনেল লেভেলত 10টা টিচাৰ এৱাৰ্ড উইন কৰিলে। চ' আৰু বহুত আছে আগবাঢ়িবৰ কাৰণে। তো মই স্কুলক অল দ্য বেষ্ট কৰিছোঁ, টিচাৰ্ছ আৰু প্ৰিন্সিপাল মেমক। এইটো যেতিয়ালৈকে আমি ইনষ্টিটিউশ্যন ষ্টাৰ্ট কৰিছোঁ আৰম্ভ তাৰ পৰা আৰু আজিলৈকে আমাৰ মটো এইটোৱে আছিলে কি নট অনলি একাডেমিক কোৱালিফিকেশ্যন or excellence is required, a student has to excel in all his fields and he has to shape his character also. So we are on that principle. So apart from education excellence, we are trying our best to give our students the right character, the right culture and right values so that it can turn into a better society for all of us. উক্ত অনুষ্ঠানটিত নিমন্ত্ৰিত অতিথিসকলক অসমীয়াৰ স্বাভিমান গামোচা আৰু একোটি সৰু উপহাৰৰ টোপোলাৰে আদৰণি জনোৱা হয়। বিদ্যালয়ৰ অধ্যক্ষা মনালিছা বৰঠাকুৰ সিঙে ভাষণত বিদ্যালয়খনৰ গৌৰৱোজ্জ্বল ইতিহাস, উৎকৃষ্ট শৈক্ষিক মানদণ্ড, শিক্ষাৰ্থীৰ চৰিত্ৰ গঠন, নেতৃত্ব বিকাশ আৰু সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত বিদ্যালয়ে আগবঢ়োৱা বৰঙণিৰ কথা উল্লেখ কৰে আৰু এই সাফল্যৰ যাত্ৰা অবিৰতভাৱে আগবঢ়াই নিব বুলি দৃঢ় প্ৰতিশ্ৰুতি দিয়ে। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা পৰিৱেশিত মনোমোহা বাদ্যযন্ত্ৰৰ যুগলবন্দী দিনটোৰ মুখ্য আকৰ্ষণ হিচাপে উজ্বলি উঠে। লগতে দলীয় নৃত্য, দলীয় গীত আৰু মনোমোহা কবিতা মাধ্যমেৰে
শিক্ষক শিক্ষাৰ্থীৰ অবিৰত জয়যাত্ৰা বিদ্যালয়ৰ সাফল্য আৰু বিৰল অৱদানৰ কথা উজ্জ্বলভাৱে প্ৰকাশ পায়। অনুষ্ঠানটিৰ মাধ্যমেৰে ছাত্ৰ ছাত্ৰীৰ প্ৰতিভা আৰু সংস্কৃতিৰ প্ৰতি গভীৰ আন্তৰিকতা প্ৰকাশ হয়। বিগত বৰ্ষত বিভিন্ন শিতানত উৎকৃষ্ট ফলাফল অৰ্জন কৰা ছাত্ৰ ছাত্ৰীৰ মাজত বঁটা বিতৰণ কৰা হয়। শৈক্ষিক উৎকৃষ্টতা, উত্তম আচৰণ, ৰাষ্ট্ৰীয় তথা ৰাজ্যিক পৰ্যায়ত বঁটা বিজয়ী আদি শাখাত এই বঁটা প্ৰদান কৰা হয়। বিদ্যালয়ৰ সঞ্চালক প্ৰধান নিশান্ত জৈনে ভাষণত বিদ্যালয়খনৰ সামগ্ৰিক অগ্ৰগতিক গভীৰভাৱে প্ৰশংসা কৰে আৰু ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়খনৰ নাম গৰ্বৰে আগুৱাই নিবলৈ আহ্বান জনায়। অনুপম বৰাৰ সহযোগত শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।